So friends, COVID ভেকচিনৰ যিখন চাৰ্টিফিকেট আপোনাৰ মোবাইলৰ পৰা ডাউনলোড কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে টাইপ কৰিব লাগিব coin.gov.in আৰু এই ৱেব পেজটোত যোৱাৰ পিছত আপোনালোকে এনে ধৰণৰ ইণ্টাৰফেচ এখন দেখিবলৈ পাব। সকলো ধৰণৰ ভেকচিন ৰিলেটেড টপিকবোৰ এই ৱেব পেজটোত উপলব্ধ। ৰোগীসকলৰ আৰু যিসকলে ভেকচিন ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে এই ৱেব পেজটোত আপোনালোকে কৰিব পাৰিব। তদুপৰি আপোনালোকৰ ডিষ্ট্ৰিক্টত আৰু নিয়েৰেষ্ট যিবিলাক হস্পিটেল আছে কেনেদৰে আপোনালোকে স্লট বুক কৰিব পাৰিব সেইসমূহ এই ৱেব পেজটোৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যিহেতু আজি আমি আলোচনা কৰিম কেনেদৰে ক'ভিড ভেকচিন লোৱাৰ চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰিব আপোনালোকৰ মোবাইলত সেই বিষয়ে। বন্ধু বান্ধৱীসকল, ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ ৰেজিষ্টাৰ থকা মোবাইলটি ইয়াত টাইপ কৰিব, যিটো আপোনালোকে ভেকচিন লোৱাৰ সময়ত মোবাইল নাম্বাৰটো দিছিল, আৰু ইয়াৰ পিছত আপোনালোকে OTP ক্লিক কৰিব। OTP ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা মেছেজ আহিব। মেছেজত আপোনালোকে OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এজ ইট ইজ OTPটো বহুৱাৰ পিছতেই আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ যি ক'ভিড চাৰ্টিফিকেটখন। বন্ধু বান্ধৱীসকল, ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জৰ কাৰণে আপোনালোকে চাৰ্টিফিকেট লাভ কৰিব পাৰিব। যদি আপোনালোকে ছেকেণ্ড ড'জ লোৱা নাই আপোনালোকে ডাউনলোড কৰিব ফাৰ্ষ্ট চাৰ্টিফিকেটখন। বৰ্তমান সময়ত কৰোনাৰ ভেকচিনৰ চাৰ্টিফিকেটখন অতি মূল্যৱান। বন্ধু বান্ধৱীসকল, সকলো কাম কাজতে এইখন অতি জৰুৰী হৈ পৰিছে, আৰু সেয়েহে এই চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ হাতত ৰখাই থোৱাটো অতি প্ৰয়োজন আৰু সচেতন নাগৰিকৰ বাবে এটা গুৰুত্বপূৰ্ণ কাম বুলি মই ভাবোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এটা সৰু ইনফৰ্মেশ্যন লাভ কৰিব পাৰিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ নতুন তথ্যসমূহ পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।